ভাগ্য বৰষুণৰ পানী আৰু কঠোৰ পৰিশ্ৰম কুঁৱাৰ পানীৰ দৰে। বৰষুণত গা ধুবলৈ সহজ, কিন্তু আমি প্ৰতিদিনে গা ধুবলৈ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰোঁ। একেদৰে কেতিয়াবা ভাগ্যৰ বাবে সহজে বস্তু পাওঁ, কিন্তু সদায় ভাগ্যৰ বাবে ৰৈ থাকিব নোৱাৰোঁ। এটা কথা সদায় মনত ৰাখিব, কৰ্মই আচল ভাগ্য। পৰিশ্ৰম কৰক, সফলতা নিশ্চিতভাৱে লাভ কৰিব। যিজনে আপোনাৰ মনত শান্তি দিব পাৰে বা যাৰ লগত কথা পাতিলে মনটো ভাল লাগে, তেওঁৱেই বাস্তৱ অৰ্থত প্ৰিয়জন। কাৰণ পৃথিৱীত ভাল পাওঁ বুলি কোৱা মানুহ বহুত আছে, কিন্তু মানসিক অস্থিৰতাৰ সময়ত আপোনাক সঁচা অৰ্থত মানসিক ভৰসা দিয়া মানুহ সহজে পোৱা নাযায়। সকলোকে লগত লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰক, কিন্তু অকলে খোজ কাঢ়িব লগা হ'লে আগবাঢ়ি যাবলৈও কেতিয়াও ভয় নকৰিব। কাৰণ সমস্যা, শ্মশান, শিখৰ আৰু সিংহাসনত মানুহ সদায় অকলেই থাকে। এটা কথা লগতে মনত ৰাখিব, আপুনি শান্তি বিচাৰি ফুৰিলেও কিন্তু ক'তো মনৰ শান্তি বিচাৰি নাপাব। যিদিনাৰ পৰা আপুনি আনৰ দুখ বিচাৰি উলিওৱা বন্ধ কৰিব, সেইদিনাৰ পৰাই আপুনি নিজৰ মাজত শান্তি অনুভৱ কৰিবলৈ ধৰিব। জীৱনটো বহুত চুটি, শান্তিত জীয়াই থাকিবলৈ শিকক। প্ৰকৃত প্ৰেম বিৰল, যদি পাইছে ধৰি ৰাখক। খং বহুত বেয়া, ইয়াক দমন কৰি ৰাখক। ভয় বৰ ভয়ংকৰ, মুখামুখি হ'বলৈ সাহস কৰক। বেছিভাগ স্মৃতি বৰ সুখদায়ক, সেইবোৰক চম্ভালি ৰাখক। বেয়া স্মৃতিবোৰক মনৰ পৰা মচি পেলাওক। যদি আপোনাৰ মনৰ শান্তি আছে, তেতিয়া বুজিব যে আপোনাতকৈ ভাগ্যৱান আৰু কোনো নাই। পৰিৱৰ্তন অবিহনে সফলতা বা উন্নতি প্ৰায়ে অসম্ভৱ, আৰু যিসকলে নিজৰ মনটোক সময়ৰ লগে লগে সলনি কৰিব নোৱাৰে, তেওঁলোকে কাৰো একো সলনি কৰিব নোৱাৰে, সফলতা পাব নোৱাৰে। সেইবাবে পৰিৱৰ্তন গ্ৰহণ কৰক। পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম। আপুনি পৰিৱৰ্তিত হ'ব জানিলে সময়ৰ লগত অহা নতুন নতুন বাধাবোৰক সহজতে সমাধান কৰি আগবাঢ়ি যাব পাৰিব। মনোবিজ্ঞানৰ মতে কেইটামান কথা আপোনাৰ নিজৰ ভালৰ বাবেই মানি চলক। ভণ্ড আৰু আপোনাৰ প্ৰতি ঈৰ্ষা কৰা মানুহৰ সন্মুখত কেতিয়াও আপোনাৰ নিজৰ প্ৰকৃতিৰ কথা কৈ গৌৰৱ নকৰিব। যি পৰিয়ালৰ সদস্যসকলৰ মাজত মতানৈক্য আৰু পাৰ্থক্য থাকে, সেইটো পৰিয়াল কেতিয়াও আগবাঢ়িব নোৱাৰে। আন মানুহৰ কথাত গুৰুত্ব দিলে পৰিয়ালে ক্ৰমান্বয়ে নিজৰ ব্যক্তিগত সমস্যাৰ মাজৰ সম্পৰ্কবোৰ বিনষ্ট কৰি পেলায় আৰু নিজৰ পৰিয়ালটোৰ সুখ শান্তি শেষ কৰি পেলায়। যি পৰিয়ালত ঘৰৰ প্ৰতিজন সদস্যই নিজকে মুৰব্বী বুলি ভাবিবলৈ আৰম্ভ কৰে, নিজকে সিদ্ধান্ত ল'ব পৰা ব্যক্তি বুলি ভাবে, সেইটো পৰিয়াল শেষ হ'বলৈ বেছি সময় নালাগে। আমি জীৱনত বিভিন্নজন লোক লগ পাওঁ, সকলোৰে লগত বেলেগ বেলেগ সম্পৰ্কৰ বান্ধোনেৰে বান্ধ খাই থাকোঁ। এই প্ৰতিটো সম্পৰ্কৰ সীমা বেলেগ বেলেগ। আমি এই সম্পৰ্কবোৰ ঠিক কৰি ৰখাটো আমাৰ দায়িত্ব হোৱা উচিত। কিন্তু যেতিয়া কোনো এটা সম্পৰ্কত আপোনাৰ আত্মসন্মান নাইকিয়া হৈ পৰে, বাৰে প্ৰতি আপোনাৰ আত্মসন্মানত আঘাত কৰে, তেতিয়া সেই সম্পৰ্কৰ অন্ত পেলোৱাই ভাল। জীৱনটো এটা ৰাস্তাৰ দৰে, ই কেতিয়াও পোন নহয়। কিছুদূৰ যোৱাৰ পিছত কেঁকুৰি নিশ্চয় আহিবই, সেইবাবে ধৈৰ্য ধৰি আগবাঢ়ি গৈ থাকিব লাগে। আপোনাৰ বাবেও জীৱনৰ সুখৰ মুহূৰ্তবোৰে অপেক্ষা কৰি আছে। মুখত হাঁহি এটা লৈ আগবাঢ়ি গৈ থাকিব লাগে। মনত সন্দেহ এসোপা লৈ দৌৰি যোৱাতকৈ আত্মবিশ্বাসেৰে খোজকাঢ়ি আগবাঢ়ি যোৱাটো বহুত বেছি ভাল। যিকোনো সন্দেহ আৰু অভিযোগ আঁতৰাই পেলাওক। যি আপোনাক ইগনৰ কৰিছে, সেইবোৰৰ পৰা আপুনিও আঁতৰি থাকক। অতিমাত্ৰা চিন্তা কৰিলে আপোনাৰ মন মগজু ধ্বংস হয়। দীঘলীয়াকৈ এটা উশাহ লওক আৰু নিজৰ সাধ্যৰ বাহিৰৰখিনি সময়ৰ হাতত এৰি দিয়ক। নিজকে সুখী কৰি ৰখাৰ উপায় বিচাৰি উলিয়াই লওক। কাৰণ সমস্যা, বিপদ আৰু দুখ কষ্টই আমাক বিচাৰি ফুৰে।